গাড়ীখন দেখা নাই তাৰমানে কি আগুৱাই যাব নোৱাৰি আৰু নাযাবা আগুৱাই আগত অলপ সময় যাবলৈ দিয়া অকণমান কাৰণ ছাইড ল'বও নোৱাৰি এইফালৰ পৰা গাড়ী আছে হয় নাই সি ৰখিছে তুমিও ৰখিব লাগিব ৰাইট ছাইডে যাম ইণ্ডিকেটৰ সদায় টাৰ্ণিঙত কি কৰিব লাগে নিজৰ ছাইডে থাকিব লাগে বেলেগৰ ছাইডে থাকিলে প্ৰব্লেম হ'ব ফ্ৰণ্টৰ পৰা যেতিয়া গাড়ী আহি যাব তেতিয়া প্ৰব্লেম হ'ব টাৰ্ণিঙত কেতিয়াও নিজৰ ছাইডটো এৰিব নালাগে হা এক নম্বৰ গিয়াৰটোত সদায় ক্লাছটো খুব কোমলকৈ এৰিবা 50% মানে বাইটিং পইণ্টলৈকে আনিলে গাড়ীখন যায় নে নাযায় আগলৈ তাতকৈ যদি বেছি এৰি দিয়ে গাড়ীখন চিধাবলৈ বজাৰৰ ফালে যাম হা আগৰ চাইডে প্ৰথমতে লেফ্টত ল'ব লাগিব এই চাৰ্কুলটো আমি লৈ পেলাই যাব পাৰিম চিধা যাব লাগিব এই চাৰ্কুলটো তেনেকৈ ঘূৰি পেলাই যাব লাগিব ছিগনেল দিয়া লেফ্ট ছাইডৰ তাৰপৰা ৰাইটৰ ছিগনেল দিয়া ৰাইটত দিয়া ছিগনেল লাহে লাহে যাবা এতিয়া আমি চিধা যাম যদি আমি এইফালে চিধা গুচি আহিলোহেঁতেন ভুল হ'লহেঁতেন গাড়ীখন আমাৰ 1 নম্বৰ 2 নম্বৰত থাকিব হয় তোমাৰ ক্লাছটো বেছি ব্যৱহাৰ হ'ব হা ক্লাছ ব্ৰেক এনেকৈ যাব পাৰিবা এক্সেলেটৰ কম ব্যৱহাৰ কৰিবা আৰু আগৰ গাড়ীৰ লগত স্পীডটো মিলাই চলাবা লেফ্ট সাইডটো বেছি মন কৰিবা তোমাৰ কনফিডেন্সটো পাইছানে নাই পাইছোঁ এনেকৈ এজন মানুহ শিকালে শিকিব পাৰিবতো মানে যিকোনো ক্ষেত্ৰত নাৰ্ভাছ হ'ব নালাগে কাৰণ কথাখিনিতো গম পাইছাই ন কেনেকৈ গাড়ীখন চলাব লাগে আজি 4-5 দিনত তোমাক মই এইখিনি কথা কমপ্লিট কৰাইছোঁ আৰু সেইটো কাৰণে মই জামত লৈ আহিব পাৰিছোঁ হয় নাই এতিয়া নাৰ্ভাছ হ'ব নালাগে নাৰ্ভাছ হ'লে মানে কি হয় জানা কথাটো নজনা হৈ যায় হয় নাই ঠিক আছে ধুনীয়াকৈ চলাই থাকা হা